ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 আছামিছৰ প্ৰথম অধ্যায় তেজৰে কমলাপতি। এই তেজৰে কমলাপতি নামৰ বৰগীতটিৰ প্ৰশ্ন উত্তৰকেইটা লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে বেলেগ পাঠৰ ভিডিঅ' চাবৰ কাৰণে স্ক্ৰীনত দিয়া ভিডিঅ'টো চাই প্লেলিষ্টত যাব পাৰিবা। ঠিক আছে। ওকে, তো তোমালোকে বৰগীতটি পঢ়িবা। বৰগীতটি ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। ঠিক আছে। এনেকৈ প্ৰশ্ন আহিব যে তেজৰে কমলাপতি নামৰ বৰগীতটি কোনে ৰচনা কৰিছে। ঠিক আছে। তেতিয়া তোমালোকে উত্তৰত লিখিব লাগিব শ্ৰী শ্ৰী মাধৱদেৱে। অ'কে, তোমালোকে বৰগীতটি পঢ়াৰ পিছত এই শব্দকেইটাৰ অৰ্থ শিকিবা, কাৰণ যেতিয়া এই শব্দকেইটাৰ অৰ্থ শিকিবা তেতিয়া তোমালোকে বৰগীতটি ভালকৈ বুজি পাবা, কাৰণ বৰগীতটি ব্ৰজাৱলী ভাষাত ৰচিত। অ'কে, আৰু এই ব্ৰজাৱলী শব্দবিলাকৰ আছামিজ অৰ্থ ইফালে দিয়া আছে, গতিকে তোমালোকে এই শব্দবিলাকৰ অৰ্থ শিকিবা। ছাত্ৰ-ছাত্ৰীসকল, এয়া হ'ল তোমালোকৰ ক্ৰিয়াকলাপ। 1 নম্বৰ দিছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। 2, বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। 3, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ দি লিখিব লাগিব শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। খ, তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? মই তোমালোকক অলৰেডি ক'লোৱেই যে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তোমালোকে লিখিব লাগিব মাধৱদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ। ঠিক আছে। তো ইয়াত 4টা প্ৰশ্ন আছে, তো বলাগতে এই প্ৰশ্নকেইটাৰ উত্তৰ আমি চাই লওঁ। 3ৰ প্ৰথম প্ৰশ্নটো হ'ল বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰ দি লিখিবা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খত দিছে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ দি লিখিবা তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। তোমালোকে তেজৰে কমলাপতি এইখিনি তোমালোকে ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিবা। ঠিক আছে। গত দিছে তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰ দি লিখিবা বৰগীতটিত তিমিৰ ফেৰিয়া সূৰ্যৰ কিৰণ বাজ হয় বুলি কৈছে। ঠিক আছে। ঘট দিছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ দি লিখিবা যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ যাবৰ বাবে জগাইছিল। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 4ত চোৱা। তোমালোকক 4ত দিছে তলত দিয়া পদ দুষাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেলো বাথানে গোৱাল গেলো পাল, সুৰভি চাৰিতে লাগে ওঠৰে গোপাল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা উক্ত পদ দুষাৰী নন্দৰাণী যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। ইয়াত যশোদাক নন্দৰাণী বুলি কিয় কোৱা হৈছে? কাৰণ যশোদা নন্দৰজাৰ পত্নী আছিল, সেইকাৰণে যশোদাক নন্দৰাণী বুলি কোৱা হৈছে। ঠিক আছে। তো এইখিনি লিখি তোমালোকে প্ৰেগাপটো চেঞ্জ কৰিবা, আৰু প্ৰেগাপটো চেঞ্জ কৰি এইদৰে লিখিবা এদিন কৃষ্ণ বহু দেৰিলৈকে শুই উঠা নাছিল, তেতিয়া যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ গৈ কৈছিল যে নন্দ বাথানলৈ গ'ল, গোপালবোৰে গৰুৰ পালবোৰ লৈ গ'ল, গতিকে তুমিও সোনকালে উঠা আৰু গৰুবোৰ চৰাবলৈ যোৱা। উক্ত কথাষাৰ এই প্ৰসংগতে যশোদাই কৃষ্ণক কৈছিল। তো এইদৰে তোমালোকে এই 4ৰ উত্তৰটো লিখি ল'বা। ঠিক আছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 5ত চোৱা। তোমালোকক 5ত দিছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। তো এই শব্দকেইটাৰ অৰ্থ শব্দ সম্ভাৰৰ পৰা অথবা অভিধানৰ পৰা লিখিব লাগে। তোমালোকে ইয়াত যদি চোৱা নহয়, ইয়াত তোমালোকে বহুতকেইটা শব্দৰ অৰ্থ পাই যাবা। গতিকে তোমালোকে এই যিটো চাৰ্ট আছে এই চাৰ্টটো তোমালোকে পঢ়িবা, ভালকৈ পঢ়িবা, কাৰণ ইয়াত বহুতকেইটা ব্ৰজাৱলী শব্দৰ আছামিজ অৰ্থ দিয়া আছে। ঠিক আছে। তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা, অথবা মই এইটো ইয়াত লিখিয়ে দিছোঁ, তোমালোকে এইদৰে লিখিব পাৰা কমলাপতি ভগৱান। এই যে কমলাপতি শব্দটো নহয়, এই শব্দটোৱে আৰু বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। ভগৱান, তাৰপিছত বিষ্ণু, লক্ষ্মীপতি, তোমালোকে এটা লিখিলেই হ'ল। অ'কে। তাৰপিছত তিমিৰ, তিমিৰ মানে আন্ধাৰ, ডাকে, ডাকে মানে মাতে, ব্ৰজবধূ, ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ, পদুম ফুল, ভ্ৰমৰ, ভোমোৰা, ত্ৰিজগত, স্বৰ্গ, মৰ্ত্য, পাতাল, ৰয়নী, ৰাতি। তো এইদৰে তোমালোকে 5 নম্বৰত দিয়া শব্দকেইটাৰ অৰ্থ লিখিবা। ঠিক আছে। এতিয়া 6ত চোৱা। 6ত তোমালোকক দিছে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে 6 নম্বৰত দিয়া প্ৰশ্নটোৰ উত্তৰ এইদৰে লিখিবা বৰগীতটোৰ জৰিয়তে গোৱাল গাঁও এখনৰ ৰাতিপুৱাৰ এটি ব্যস্ততা ভৰা শান্তি সমাহিত প্ৰাকৃতিক পৰিৱেশৰ ৰূপ প্ৰকাশ পাইছে। ৰাতিৰ আন্ধাৰ ফালি সূৰ্যৰ পোহৰে পৃথিৱী পোহৰাই তুলিছে। তাৰপিছত লিখিবা
জলাশয়ত পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰাবোৰ গুণগুণাই উৰি ফুৰিছে। ৰাতিপুৱাৰ লগে লগে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে। তাৰপিছত লিখিবা প্ৰকৃতিৰ এই বিনন্দীয়া পৰিৱেশত ব্ৰজধামৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই গাই দধি মথিছে। গোপশিশুসকলেও শিঙা, বেত, বেণু আৰু ক্ষীৰ লৱণো লৈ গৰু চৰাবলৈ ওলাইছে। এনেদৰে বৰগীতটোৰ জৰিয়তে ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য ফুটি উঠিছে। এইদৰে তোমালোকে 6 নম্বৰত দিয়া প্ৰশ্নটোৰ উত্তৰ লিখিবা। ঠিক আছে, হাতত দিছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। তো ইয়াত সূৰ্যোদয় হৈছে, চৰাই চিৰিকটিবোৰ বাহৰ পৰা ওলাই আহিছে, পানীত পদুম ফুল ফুলিছে। তো এইদৰে তোমালোকে লিখিব পাৰা। লিখিবলৈতো দিয়া নাই, ক'বলৈ দিছে, আৰু এইটো পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল এতিয়া 8ত চোৱা। 8টো ব্যাকৰণৰ হয়, ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 8ৰ ক'ত দিছে শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। তো এই শব্দবিলাকৰ আগত ত্ৰি শব্দটো লগাবলৈ দিছে আৰু নতুন শব্দ গঠন কৰি লিখিবলৈ দিছে আৰু সেই শব্দবিলাকৰ অৰ্থ জানিবলৈ দিছে। ত্ৰি মানে তিনি। ঠিক আছে, জগত ত্ৰিজগত, ভুজ ত্ৰিভুজ, কাল ত্ৰিকাল, হুল ত্ৰিশুল, কোণ ত্ৰিকোণ, নয়ন ত্ৰিনয়ন। তো তোমালোকেতো বহীত কিতাপত এইদৰে লিখিব পাৰা, কিন্তু বহীতো লিখিব লাগিব, কাৰণ এইবিলাকৰ অৰ্থ জানিবলৈ দিছে। মই যদি অৰ্থ কৈ দিওঁ তোমালোকে পাহৰি যাবা, গতিকে লিখি ল'ব লাগিব। গতিকে তোমালোকে বহীত এইদৰে লিখি ল'বা। ইয়াত চোৱা, মই অলপ হেৰি কৰি আছোঁ, নহ'লে তোমালোকে ভালকৈ দেখা নাপাবা। অ'কে, তোমালোকে উত্তৰ দি এইদৰে লিখিব পাৰা। জগত ত্ৰিজগত, স্বৰ্গ মৰ্ত্য আৰু পাতালক একেলগে ত্ৰিজগত বোলে। ভুজ ত্ৰিভুজ, তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰকে ত্ৰিভুজ বোলে। তোমালোকে ত্ৰিভুজ নিশ্চয় দেখিছা, তোমালোকে মেথছততো ত্ৰিভুজৰ বিষয়ে ষ্টাডি কৰিছাই চাগে। ত্ৰিভুজ এনেকুৱা থাকে, তিনিটা বাহু থাকে। ত্ৰি মানে তিনিটা আৰু ভুজ মানে বাহু। ঠিক আছে, তিনিটা বাহুৰে আগুৰা যিটো ক্ষেত্ৰ, এই ক্ষেত্ৰটো কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। কাল ত্ৰিকাল, তিনিটা কাল। হুল ত্ৰিশুল, মহাদেৱে লোৱা অস্ত্ৰ। তাৰপিছত আছে কোণ ত্ৰিকোণ, তিনিটা কোণেৰে আগুৰা ক্ষেত্ৰ। তাৰপিছত আছে নয়ন ত্ৰিনয়ন, মহাদেৱৰ অন্য এটা নাম বা তিনিটা ত্ৰিনয়ন। নয়ন মানে কি? চকু। ত্ৰি মানে কি? তিনি। তো তোমালোকে এনেকৈও লিখিব পাৰা যে তিনিটা চকু। ঠিক আছে, তো এইদৰে তোমালোকে শব্দবিলাকৰ অৰ্থ লিখি ল'বা। এতিয়া 8ৰ খত চোৱা। 8ৰ খত দিছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। তো এই যিকেইটা শব্দ আছে ন, এই শব্দবিলাকৰ আগত এই বি পূৰ্বসৰ্গটো লগ লগাই নতুন শব্দ গঠন কৰিবলৈ দিছে, আৰু যিকেইটা নতুন শব্দ গঠন হয় সেই নতুন শব্দকেইটাৰে অৰ্থপূৰ্ণ বাক্য ৰচনা কৰিবলৈ দিছে। তো ইয়াত যদি বি শব্দটো হেৰি কৰা হয় পূৰ্বসৰ্গটো, তেনেহ'লে হ'ব বিকিৰণ, বিনন্দ, বিদুৰ, বিমুখ। তো তোমালোকে এইদৰে বাক্যকেইটা ৰচনা কৰিব পাৰা। ইয়াত চোৱা, ইয়াত মই লিখি থৈছোঁ, চাই লোৱা। মুখ বিমুখ, বিকাৰীক কেতিয়াও বিমুখ কৰিব নালাগে। দূৰ বিদুৰ, বিদুৰ মানে বহুত দূৰত। আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে। কিৰণ বিকিৰণ, সূৰ্যৰ পৰা বিকিৰণ হোৱা অতি বেঙুনীয়া ৰশ্মি মানৱ দেহৰ বাবে ক্ষতিকাৰক। তাৰপিছত আৰু এটা আছে নন্দ বিনন্দ, সদায় বিনন্দ মনেৰে থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকল এতিয়া 9ত চোৱা। তোমালোকক 9ত দিছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য 4 শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। অ'কে, মানে এই বাক্যকেইটাক ব্ৰজাৱলী ভাষাৰ পৰা যিটো আধুনিক আছামিজ আছে, সেই আধুনিক আছামিজ ভাষালৈ ট্ৰান্সলেট কৰিবলৈ দিছে, অনুবাদ কৰিবলৈ দিছে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্নটো চাই লিখি ল'বা। তাৰপিছত যিটো প্ৰথম বাক্য লিখি ল'বা, ৰয়নী বিদুৰ দিশ দৌলি বৰণ। তো ইয়াৰ আছামিজটো আধুনিক আছামিজ ৰূপটো হৈ যাব, আন্ধাৰ আৰতি গৈ চাৰিওফালে পোহৰ হ'ল। তোমালোকে বগা পোহৰ বুলি লিখিব পাৰা বা এনেদৰেও লিখিব পাৰা, ন' প্ৰব্লেম। খ, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাবোৰ উৰিব লাগিছে। গ, দাম সুদাম ডাকে তেৰি লৈয়া নাম, দাম সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে। ঘ, ক্ষীৰ লৱণো লৈয়া শিঙা বেত বেণু, ক্ষীৰ লৱণো বেতৰ বাঁহী লৈ গৰু চাৰিবলৈ যশোদাই কৃষ্ণক জগাইছে। ছাত্ৰ ছাত্ৰীসকল 10ত চোৱা। তোমালোকক 10ত দিছে এটা শব্দত প্ৰকাশ কৰা। গৰু বন্ধা ঠাই, গৰু বন্ধা ঠাই কি বুলি কোৱা হয়? গোহালি। ঠিক আছে, তাৰপিছত
আছে যিয়ে ৰাতি নেদেখে কুকুৰীকণা, যিজনে সকলো জানে সৰ্বজ্ঞ, যিজন সকলোৰে মাজত প্ৰিয় লোকপ্ৰিয়। তোমালোকে স্ক্ৰীনত ভাষাই নাছিলে। যিজন সকলোৰে মাজত প্ৰিয় লোকপ্ৰিয় বা তোমালোকে জনপ্ৰিয় বুলিও লিখিব পাৰা, ঠিক আছে। তাৰপিছত আছে যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। ছাত্ৰ ছাত্ৰীসকল এতিয়া 11ত চোৱা। 11ত তোমালোকক দিছে বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই আখৰটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। তো শব্দটো কি হ'ব? চোৱা, প্ৰথম দুটা আখৰ মিলি হৈছে বল, ঠিক আছে, আৰু শেষৰ আখৰ দুটা মিলি হৈছে এটা মানুহৰ নাম। তো ইয়াত চোৱা বল মানুহৰ নাম, ৰাম কি হয়? ৰাম এজন মানুহৰ নাম হয়, ঠিক আছে। তো শব্দটো হৈ যাব বলৰাম। তোমালোকে পাঠটো পঢ়িলে চাবা বলৰাম কোন হয়? বলৰাম হয় শ্ৰীকৃষ্ণৰ ককায়েক, ঠিক আছে। তো ইয়াত চোৱা, ইয়াত দিছে প্ৰথম আৰু তৃতীয় মিলি কি বুজায়? তো ইয়াত চোৱা প্ৰথম আৰু তৃতীয় মিলি কি বুজাব? বৰা। ইয়াত চোৱা এইটো প্ৰথমত আছে, এইটো তৃতীয়ত আছে। চ' প্ৰথম আৰু তৃতীয় মিলি বুজাব বৰা। দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়? দ্বিতীয়টোত আছে ল আৰু তৃতীয়টো আছে ৰা, তেনেহ'লে কি হৈ যাব? ল'ৰা। আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়? চতুৰ্থত আছে ম আৰু দ্বিতীয়টোত আছে ল, তো কি হৈ যাব? মল। তো এতিয়া তোমালোকে খালী ঠাই পূৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিল তোমালোকে মোক কমেণ্ট কৰি জনাবা। যিহেতু বৰষুণ আহি আছে সেইকাৰণে মই ভিডিঅ'টো বৰ স্পীডত বনাইছোঁ। যদি কোনো ভুল হৈ থাকে ভিডিঅ'টোত তেনেহ'লে তোমালোকে শুধৰাই ল'বা, ঠিক আছে। আৰু তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত যদি বেলেগ কোনো পাঠৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে তোমালোকে প্লেলিষ্টত যাব পাৰা। প্লেলিষ্টত গ'লে তোমালোকে ভিডিঅ' পাই যাবা, তাৰ পৰা তোমালোকে যিকোনো পাঠৰ ভিডিঅ' চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।